এইখিনিতে বন্ধুসকল অসমবাসীৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে বন্ধুসকল, বিশেষকৈ আপোনালোক যিসকল লোকৰ লগত আপোনালোকে এই দুটাকৈ কাৰ্ড আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা কেইবাটাও সুবিধা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এই কাৰ্ড দুটাৰ ওপৰত চৰকাৰে নতুনকৈ আপডেট লৈ আহিছে। যদি আপোনালোকৰ লগত এই দুটা কাৰ্ড আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে কেইবাটাও চৰকাৰৰ ফালৰ পৰা সাহায্য আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এই দুটা কাৰ্ড কি মই আপোনালোকক অলপ পাছত আপোনালোকক মই দেখুৱাই আছোঁ। এই কাৰ্ড দুটাৰ বিষয়ে মই গোটেইখিনি আপোনাক ডিটেইলছ ক'ম যে আপোনালোকে যদি এই কাৰ্ড দুটা আছে আপোনালোকে ইয়াৰ পৰা কি লাভ কৰিব, কি আপোনালোকৰ বেনিফিট হ'ব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল চৰকাৰৰ ফালৰ পৰা যোনখিনি নতুনকৈ দুটা কাৰ্ডৰ ওপৰত আপডেট আহিছে যে আপোনালোকে যদি সেই কাৰ্ড দুটা থাকে আপোনালোকে কি লাভ কৰিব। তো প্ৰথম কাৰ্ডটো হৈছে লেবাৰ কাৰ্ড। তো বন্ধুসকল আপোনালোকে জানে আপোনালোকে সকলোৱে লগত থাকিব পাৰে লেবাৰ কাৰ্ডটো। তো কিন্তু বন্ধুসকল আপোনালোকে তাৰ বিষয়ে ভাল ধৰণে আপোনালোকে নাজানে যে আপোনালোকৰ লগত যদি সেই লেবাৰ কাৰ্ডটো আছে, তো আপোনালোকে বৰ্তমান চৰকাৰৰ ফালৰ পৰা কি আপোনালোকে বেনিফিট আপোনালোকে লাভ কৰিব। তো বৰ্তমান চৰকাৰে আপোনালোকৰ সেই লেবাৰ কাৰ্ডৰ ওপৰত কি আপোনালোকে বেনিফিট বৰ্তমান দি আছে। তো বন্ধুসকল তাৰ ওপৰত আজি ভিডিঅ'টো লৈ আহিছোঁ। তো বন্ধুসকল এতিয়া প্ৰথমটো বেনিফিট হৈছে যদি আপোনালোকৰ লগত লেবাৰ কাৰ্ড আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এটা হেল্থ ইঞ্চুৰেঞ্চ আপোনালোকে লাভ কৰিব। অৰ্থাৎ বন্ধুসকল আপোনালোকে যেতিয়া নেকি আপোনালোক কৰ্মৰত কৰি থাকে, তো যেতিয়া নেকি আপোনালোক কামত থাকে, তো কিবা ক্ষেত্ৰত যদি আপোনালোক এক্সিডেণ্ট হৈ যায়, তো তেতিয়া বন্ধুসকল আপোনালোকে সেই চৰকাৰৰ ফালৰ পৰা হেল্থ ইঞ্চুৰেঞ্চ আপোনালোকে টকাটো লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাইছোঁ যোনটো নেকি 2 নম্বৰ বেনিফিট, তো সেইটো আপোনালোকৰ ল'ৰা ছোৱালীৰ ওপৰত দিয়া হ'ব। অৰ্থাৎ আপোনালোকক পঢ়ি থকা ল'ৰা ছোৱালীৰ ওপৰত এই আপোনালোকৰ চৰকাৰে এই আপডেটটো লৈ আহিছে। তো বন্ধুসকল যদি আপোনালোকৰ লগত লেবাৰ কাৰ্ড আছে, তো তেতিয়াহ'লে যদি আপোনালোক কোনোবা ল'ৰা বা ছোৱালী 1ৰ পৰা 4ৰ্থ শ্ৰেণীলৈ যদি আপোনালোকক পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকে 1500 টকা আপোনালোকে লাভ কৰিব। আৰু যদি আপোনালোক কোনোবা ল'ৰা বা ছোৱালী 5ৰ পৰা যদি আপোনালোকৰ 7লৈকে আপোনালোকৰ পঢ়ি আছে, তো তেতিয়াহ'লে আপোনালোকে লাভ কৰিব 2750 টকাকৈ আপোনালোকে লাভ কৰিব। আৰু যদি আপোনালোক কোনোবা ল'ৰা বা ছোৱালীয়ে 8ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ আপোনালোকে পঢ়ি আছে, তো তেতিয়াহ'লে 8000 টকা আপোনালোকে লাভ কৰিব। তো এনেধৰণে বন্ধুসকল দেখিছে আপোনালোকে ITI যদি পঢ়ি থাকে আপোনালোকে কিমানটো চৰকাৰৰ ফালৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। তো আপোনালোকে ডিগ্ৰী পঢ়িলে আপোনালোকে কিমানটো লাভ কৰিব পাৰিব। তো বন্ধুসকল এইকেইটা আপোনালোকে সুবিধা আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ লগত আপোনালোকৰ লেবাৰ কাৰ্ডটো আছে। তো আৰু বন্ধুসকল ইয়াৰ ওপৰত আৰু এটা নতুনকৈ আপডেট আহিছে, যদি আপোনালোকৰ লগত আপোনালোকৰ লেবাৰ কাৰ্ড আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে বিবাহ কৰোৱাৰ আগত যদি আপোনালোকে লেবাৰ কাৰ্ড বনাই থৈছিলে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ বিবাহ যেতিয়া আপুনি কৰিব, তো তেতিয়া চৰকাৰৰ ফালৰ পৰা 20ৰ পৰা 25,000 টকাকৈ আপোনালোকে লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোকে বিবাহ কৰাৰ আগত আপোনালোকে সেই লেবাৰ কাৰ্ডটো আপোনালোকৰ বনোৱা হ'ব লাগিব। তো বন্ধুসকল আপোনালোকে জানিব পাৰিলে যে আপোনালোকৰ লেবাৰ কাৰ্ডটো থাকিলে কি আপোনালোকে সুবিধা লাভ কৰিব। চৰকাৰে বন্ধুসকল যোনটো নতুনকৈ আপডেট লৈছে আপোনালোকে এটা জানিব পাৰিলে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি 2 নম্বৰ কাৰ্ড হৈছে, তো সেইটো হৈছে ই-শ্ৰম কাৰ্ড। তো বন্ধুসকল আপোনালোকৰ লগত যদি ই-শ্ৰম কাৰ্ডটো আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে যেনেধৰণে আপোনালোকে আগতে কৈছিলোঁ যোনটো নেকি হেল্থ ইঞ্চুৰেঞ্চ, তো আপোনালোকে লেবাৰ কাৰ্ডটো থাকিলে আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ আপোনালোকে লাভ কৰিব। তো এতিয়া চৰকাৰৰ ফালৰ পৰা যোনটো নেকি ই-শ্ৰম কাৰ্ডৰ ওপৰত নতুনকৈ আপডেট আহিছে, বৰ্তমান চৰকাৰে যোনটো নেকি লাগু কৰিছে যে আপোনালোকে যদি আপোনালোকে ই-শ্ৰম কাৰ্ড থাকে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই চৰকাৰৰ ফালৰ পৰা হেল্থ ইঞ্চুৰেঞ্চ আপোনালোকে লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ যদি কিবা এক্সিডেণ্ট বা কিবা আপোনালোকৰ হৈ যায়, তো কামৰ জেগাত বা আপোনালোকৰ ক'ৰবাত যদি আপোনাৰ এক্সিডেণ্ট হৈ যায়, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে 2 লাখকৈ টকা আপোনালোকে লাভ কৰিব। আৰু বন্ধুসকল আপোনালোকে টকাটো লাভ কৰিবৰ কাৰণে আপোনালোকৰ আৰু কিছুমান ক্ৰাইটেৰিয়া আছে। আপোনালোকে এই যোনটো নেকি ই-শ্ৰম কাৰ্ড আপোনালোকে যোনটো নেকি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, অৰ্থাৎ আপোনালোকে এপ্লাই কৰিছিলে, লাভ কৰিছিলে, তো আপোনালোকে 22 বা 23 বৰ্ষৰ ভিতৰত আপোনালোকে সেই কাৰ্ডটো লাভ কৰা হ'ব লাগিব। তো তেতিয়াহে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা যোনটো কি নতুনকৈ আপডেট আহিছে, আপোনালোকে সেই হেল্থ ইঞ্চুৰেঞ্চৰ 2 লাখকৈ টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল চৰকাৰে এই কাৰ্ড দুটাৰ ওপৰত এই নতুনকৈ এইকেইটা আপডেট লৈ আহিছে। তো বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে এই কাৰ্ড দুটা আপোনালোকে যদি বনাই লোৱা নাই, তো বন্ধুসকল আপোনালোকে লগালগ আপোনালোকে বনাই লওক। তো বন্ধুসকল আপোনালোকে আৰু সেই লেবাৰ কাৰ্ডটো লাভ কৰিবৰ কাৰণে প্ৰথম আপোনালোকে যিকোনো ঠিকাদাৰ আণ্ডাৰত আপোনালোকে কাম কৰা হ'ব লাগিব। অৰ্থাৎ আপোনালোকে কনষ্ট্ৰাকশ্যন বা বিল্ডিঙত আপোনালোকে কাম কৰা হ'ব লাগিব, বা আপোনালোকে ৰোড হওক, ৰাস্তা হওক, ক'ৰবাত আপোনালোকে কাৰোবাৰ ঠিকাদাৰ আণ্ডাৰত আপোনালোকে কাম কৰা হ'ব লাগিব। তো তেতিয়াহে বন্ধুসকল আপোনালোকে সেই লেবাৰ কাৰ্ডটো আপোনালোকে এপ্লাই কৰিব পাৰিব, আপোনালোকে লাভ কৰিব পাৰিব। আৰু বন্ধুসকল যিটো নেকি আপোনালোকে ই-শ্ৰম কাৰ্ড, তো যিসকলে আপোনালোকে লেবাৰ কাৰ্ড আপোনালোকে এপ্লাই কৰিব পাৰিব, তো সেইসকলে আপোনালোকে ই-শ্ৰম কাৰ্ডটো আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু বন্ধুসকল যিসকল লোকে আপোনালোকে ই-শ্ৰম কাৰ্ড আপোনালোকে লাভ কৰিব, আপোনালোকে সেইসকলে যিসকলে আপোনালোকে দোকানী গেলামালৰ দোকান দিয়ে, বা আপোনালোকে সৰু সুৰা বিজনেছমেন বা কিবা আপোনালোকে ব্যৱসায় কৰে, তো আপোনালোকে সৰু সুৰা কিবা ব্যৱসায় কৰে, তো সেইসকলে আপোনালোকে লেবাৰ কাৰ্ডটো আপোনালোকে লাভ কৰিব নোৱাৰিব, অৰ্থাৎ আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া জানিলে যে আপোনালোকে কেনেধৰণে আপোনালোকে কি থাকিলে আপোনালোকে এই আপোনালোকে লেবাৰ কাৰ্ড আৰু আপোনালোকে ই-শ্ৰম কাৰ্ড
আপোনালোকে লাভ কৰিব পাৰিব। তো ইয়াৰ ওপৰতে চৰকাৰে এই দুটা কাটৰ ওপৰত কি নতুনকৈ আপডেট লৈ আনিলে তো আপোনালোকে জানিব পাৰিলে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। তো বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব।